মাজত সংঘটিত হৈ থকা যুদ্ধই এবাৰ নতুন মূৰ লৈছে দেখা গৈছে যে বুধবাৰে নিশাৰ ভাগত ৰাছিয়াই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ইউক্ৰেইনৰ খাৰ্কিভ নামৰ অঞ্চলটোত আৰু এই আক্ৰমণত ইউক্ৰেইনৰ এটা শক্তি উৎপাদন কেন্দ্ৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হয় ৰাছিয়াৰ লক্ষ্য যে ইউক্ৰেইনত থকা যিসমূহ বৈদ্যুতিক শক্তি উৎপাদন কেন্দ্ৰ আছে সেই শক্তি উৎপাদন কেন্দ্ৰসমূহত ধাৰাবাহিকভাৱে আক্ৰমণ সংঘটিত কৰি আহিছে আৰু শেহতীয়াকৈ দেখা গৈছে যে ৰাছিয়াই প্ৰায় ইউক্ৰেইনৰ যিসমূহ উদ্যোগ আছে যিসমূহ গধুৰ উদ্যোগ আছে বা শক্তি উৎপাদন কেন্দ্ৰ আছে সেই শক্তি উৎপাদন কেন্দ্ৰসমূহত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে আৰু বুধবাৰে নিশাৰ ভাগত চলোৱা এই আক্ৰমণত ইউক্ৰেইনৰ এটা শক্তি উৎপাদন কেন্দ্ৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হয় যাৰ ফলস্বৰূপে খাৰ্কিভ অঞ্চলকে ধৰি ইউক্ৰেইনৰ কেইবাখনো প্ৰদেশ অন্ধকাৰত ডুব গৈছে আৰু বৰদিনৰ দিনাই এই ঘটনা সংঘটিত হৈছিল আৰু বুধবাৰ নিশাও এই ঘটনা সংঘটিত কৰিছে দেখা গৈছে যে এই সময়ছোৱাত ৰাছিয়া আৰু ইউক্ৰেইনত প্ৰবল তুষাৰপাত হয় আৰু সেই সময়ত কাৰেণ্ট বা বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ লগে লগে অঞ্চলটোৰ জনসাধাৰণ যথেষ্ট বিপাঙত পৰিছে বা এটা হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাছিয়াই এবাৰ ড্ৰোন আক্ৰমণৰ লগতে বেলিষ্টিক মিসাইল দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিসাইল নিক্ষেপ কৰিছে খাৰ্কিভ অঞ্চললৈ প্ৰায় 70টাৰো অধিক বেলিষ্টিক মিসাইল আৰু ড্ৰোন ইউক্ৰেইনত আঘাত হানিছে আৰু তাৰ ফলত 7জনতকৈ অধিক লোকৰ মৃত্যু হৈছে বুলি ইউক্ৰেইনৰ চৰকাৰে প্ৰকাশ কৰিছে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰীয়ে প্ৰকাশ কৰিছে দেখা গৈছে যে ৰাছিয়া কিছু সময় স্থিমিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত ইউক্ৰেইনৰ আক্ৰমণৰ কিছু তীব্ৰতা হ্ৰাস পাইছিল কিন্তু শেহতীয়াকৈ পুনৰ ৰাছিয়াই ধাৰাবাহিকভাৱে আক্ৰমণ অব্যাহত ৰাখিছে ইউক্ৰেইনৰ ওপৰত আৰু সেয়াই হ'ল বুধবাৰে আৰু ইয়াৰ আগতে বৰদিনৰ দিনা নিশাও দেখা গৈছিল যে কেইবাটা শক্তি প্ৰকল্পত বা শক্তি উৎপাদন কেন্দ্ৰত ৰাছিয়াই আক্ৰমণ সংঘটিত কৰিছিল যাৰ ফলস্বৰূপে ইউক্ৰেইনৰ বহুকেইখন প্ৰদেশ অন্ধকাৰত ডুব যায় বা এতিয়াও বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে আৰু মূল যিকেইটা ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ডৰ শক্তি উৎপাদন কেন্দ্ৰ সেই শক্তি উৎপাদন কেন্দ্ৰ পাৱাৰ গ্ৰিডৰ প্ৰকল্পত ৰাছিয়াই লক্ষ্য হিচাপে বাছি লৈছে আৰু সেই অনুসৰি ইতিমধ্যেই আক্ৰমণ অব্যাহত ৰাখিছে দেখা গৈছে যে ৰাছিয়াই নতুনকৈ যুদ্ধৰ যি কৌশল সেই যুদ্ধৰ কৌশল সলনি কৰিছে কেনে ধৰণে কৰিছে যে ৰাছিয়াই ইউক্ৰেইনৰ জনবহুল অঞ্চলৰ বিপৰীতে এইবাৰ যিসমূহ লঘু বা গুৰু উদ্যোগ আছে যিসমূহ দেশৰ অন্যতম উদ্যোগ আছে যিসমূহ কল কাৰখানা আছে বা শক্তি উৎপাদন প্ৰকল্প পাৰমাণৱিক শক্তি উৎপাদন প্ৰকল্প এই প্ৰকল্পসমূহকহে লক্ষ্য কৰি লৈছে মস্কোৱে যাৰ পৰিপ্ৰেক্ষিতত দেশখনে অৰ্থনৈতিকভাৱে নিজৰ যি স্থবিৰতা আহি পৰিছে সেই স্থবিৰতা তেওঁলোকে মেকআপ কৰিব পৰা নাই বা স্থবিৰতা তেওঁলোকে মোকাবিলা কৰিবলৈ সক্ষম হোৱা নাই এই কাৰণেই যে বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ লগে লগে বা বৈদ্যুতিক শক্তি উৎপাদন প্ৰকল্পসমূহ ধ্বংস কৰি দিয়াৰ লগে লগে ইউক্ৰেইনৰ যিসমূহ উৎপাদনমুখী প্ৰকল্প আছিলে সেই উৎপাদনমুখী প্ৰকল্পসমূহ সম্পূৰ্ণৰূপে স্থিমিত হৈ পৰিছে বা বন্ধ হৈ পৰিছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ইউক্ৰেইনে কেৱল যুঁজেই দিয়া নহয় অৰ্থনৈতিকভাৱে ইউক্ৰেইনৰ যি উন্নয়ন সেই উন্নয়ন স্তব্ধ হৈ পৰিছে দেখা গৈছিল যে ৰাছিয়াইও এই সমানভাৱে এটা অভিযোগ আনিছে ইউক্ৰেইনে ৰাছিয়াত প্ৰায় 59খন ড্ৰোনেৰে মস্কোকে ধৰি ৰাছিয়াৰ কেইবাখনো প্ৰদেশত আক্ৰমণ চলোৱা বুলি ৰাছিয়াই এটা অভিযোগ উত্থাপন কৰিছে কিন্তু এই সম্পৰ্কত কোনো তথ্য প্ৰকাশ কৰা নাই ইউক্ৰেইনৰ চৰকাৰ বা ভলাদিমিৰ জেলেনস্কিয়ে কিন্তু ৰাছিয়াত কিছুদিন পূৰ্বে ভয়ংকৰ ড্ৰোন আক্ৰমণ সংঘটিত কৰিছিল ইউক্ৰেইনে সেয়া আমি দেখুৱাইছিলোঁ কেনেধৰণে ড্ৰোনেৰে আঘাত আনিছিল ইটোৰ পিছত সিটো অট্টালিকাত ইয়াৰ পাছতে ৰাছিয়াই বৰদিনৰ দিনটোৰ পৰা আৰম্ভ কৰে ইউক্ৰেইনৰ আক্ৰমণ আৰু শক্তি উৎপাদন প্ৰকল্পসমূহ লক্ষ্য কৰি লয় যাৰ ফলত ৰাছিয়াৰ এই আক্ৰমণে ইউক্ৰেইনক অৰ্থনৈতিকভাৱে বা স্বাভাৱিক যি জনজীৱন আছে সেই জনজীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু ইউক্ৰেইন যথেষ্টখিনি পিছুৱাই গৈছে এই আক্ৰমণৰ পাছতে আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনে গৰিহণা দিছে ৰাছিয়াক যে বৰদিনৰ পৰা আৰম্ভ কৰা এই আক্ৰমণ অমানৱীয় আক্ৰমণ বুলি কৈছে উল্লেখ কৰিছে কাৰণ ইতিমধ্যেই বৰদিন পালনৰ বাবে ইউক্ৰেইনৰ যিসকল লোক আছিল ওলাই আছিল তেওঁলোকে বৰদিন পালন কৰিব পৰা নাই এটা বিভীষিকাময় নিশা পাৰ কৰিবলগীয়া হ'ল ইউক্ৰেইনৰ খাৰ্কিভ অঞ্চলকে ধৰি কেইবাখনো প্ৰদেশৰ জনসাধাৰণে আৰু বৰদিনৰ দিনাই যেহেতু আক্ৰমণ সংঘটিত কৰিছিল সকলোৱে জানে বৰদিনৰ দিনা মানুহ সকলো ওলাই আহে বা তেওঁলোকে আনন্দ উদযাপন কৰে সেই আনন্দ উদযাপনৰ পৰা বিৰত থাকিবলগীয়া হ'ল ইউক্ৰেইনৰ খ্ৰীষ্টধৰ্মী যিসকল লোক আছে গতিকে দেখা গ'ল যে ৰাছিয়াই
ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ পাছতেই বৰদিনৰ দিনাৰ পৰা আৰম্ভ কৰা এই আক্ৰমণ আছিল পূৰ্ব পৰিকল্পিত আৰু বেলিষ্টিক মিছাইলেৰে দীৰ্ঘ দূৰত্বভেদী বেলিষ্টিক মিছাইলেৰে এবাৰ আক্ৰমণ সংঘটিত কৰিছে গতিকে ৰাছিয়াৰ এই আক্ৰমণ হয়তো আৰু পৰৱৰ্তী সময়ত অব্যাহত থাকিব কাৰণ ইতিমধ্যেই যিসমূহ কল কাৰখানা আছে শক্তি প্ৰকল্প আছে প্ৰায়খিনিয়ে ধ্বংস কৰিছে ৰাছিয়াই ইয়াৰ পূৰ্বে যি যুদ্ধ আৰম্ভ হৈছিল সেই যুদ্ধত যথেষ্টখিনি কল কাৰখানা শক্তি উৎপাদন কেন্দ্ৰ ধ্বংস কৰিছিল পাৰমাণৱিক প্ৰকল্পটো ৰাছিয়াই বোমা বৰ্ষণ কৰিছিল গতিকে এটা বিভীষিকাময় পৰিস্থিতিৰ পুনৰ সৃষ্টি হৈছে ইউৰোপত এই যুদ্ধ যিখন আছিলে ইয়াৰ পৰৱৰ্তী সময়ত দেখা গ'ল ইজৰাইলৰ আৰু হামাছৰ যুদ্ধ তাৰ পিছত এনেধৰণে যুদ্ধ লেবাননৰ সৈতে যুদ্ধত লিপ্ত হ'ল এনেধৰণে মধ্যপ্ৰাচ্যলৈ যুদ্ধ প্ৰসাৰিত হ'ল কিন্তু এবাৰ আকৌ পুনৰ ইউৰোপত এবাৰ যুদ্ধৰ দাবানল আৰম্ভ হৈছে কাৰণ ৰাছিয়াই যি আক্ৰমণ কৰিছে এই আক্ৰমণৰ কিন্তু প্ৰত্যুত্তৰ দিব ইউক্ৰেইনে আৰু ৰাষ্ট্ৰপতি ভলাদিমিৰ জেলেনস্কিয়ে এই সম্পৰ্কত মন্তব্য কৰিছে যে ৰাছিয়াৰ এই আক্ৰমণৰ সম্পূৰ্ণ প্ৰত্যুত্তৰ দিয়া হ'ব আৰু ৰাছিয়াই ধাৰাবাহিকভাৱে আঘাত হানি থকা শক্তি উৎপাদন কেন্দ্ৰ কল কাৰখানা লঘু উদ্যোগ গুৰু উদ্যোগকে ধৰি যিসমূহ গুৰুত্বপূৰ্ণ স্থান আছে সেই স্থানসমূহৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে এই ক্ষেত্ৰত ইউক্ৰেইনে যিসমূহ মিত্ৰ ৰাষ্ট্ৰ আছে মিত্ৰ ৰাষ্ট্ৰসমূহৰ পৰা আকাশৰ বা যিবোৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয় যে আকাশমাৰ্গৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে এনেধৰণৰ যি অস্ত্ৰ শস্ত্ৰ আছে সেই অস্ত্ৰ শস্ত্ৰ প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যেই ইউক্ৰেইনে আহ্বান জনাইছে কাৰণ ইউক্ৰেইনক ধাৰাবাহিকভাৱে ৰাছিয়াই এনেধৰণে আক্ৰমণ চলাই আছে সমান্তৰালভাৱে ইউক্ৰেইনো থমকি ৰোৱা নাই ইউক্ৰেইনে ড্ৰোন আক্ৰমণেৰে ৰাছিয়াক থকা সৰখা কৰিছে আৰু বিভিন্ন সময়ত ইউক্ৰেইনে দেখা গৈছে যে বিভিন্ন সময়ত ইউক্ৰেইনেও কিন্তু ৰাছিয়া আৰু ইউক্ৰেইনৰ সমীপৱৰ্তী যিসমূহ চহৰ আছে আনকি মস্কোলৈকে ৰাছিয়াৰ ৰাজধানীলৈকে আক্ৰমণ সংঘটিত কৰিছে আৰু সেই ড্ৰোনেৰে আক্ৰমণ সংঘটিত কৰিছে গতিকে দুইখন দেশৰ এই যি যুদ্ধ এই যুদ্ধত কিন্তু সাধাৰণ মানুহ যিসকল জনসাধাৰণ আছে ৰাছিয়াই হওক বা ইউক্ৰেইনে হওক তেওঁলোকে যথেষ্ট ভুক্তভোগী হ'বলগীয়া হৈছে আৰু ৰাছিয়াতকৈ বেছি ক্ষতি সাধন হৈছে ইউক্ৰেইনত কাৰণ শক্তি উৎপাদন প্ৰকল্প বন্ধ কৰাৰ লগে লগে উদ্যোগসমূহ বন্ধ হৈ পৰিছে উৎপাদন বন্ধ হৈ পৰিছে নিবনুৱা সমস্যাই দেখা দিছে অৰ্থনৈতিকভাৱে দেশখনৰ স্থবিৰতা এটা আহিছে একেদৰে স্বাভাৱিক জনজীৱন যি আছে মানুহৰ দৈনন্দিন অফিচ কাছাৰী কল কাৰখানা চলাৰ ক্ষেত্ৰত যি বিদ্যুতৰ প্ৰয়োজন হয় আজিৰ তাৰিখত সেই বিদ্যুৎ যিহেতু সংযোগ ব্যাহত হৈছে এতিয়াও বহুকেইখন প্ৰদেশত ইউক্ৰেইনৰ বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে গতিকে এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া কিন্তু ৰাছিয়া বেলেগ ধৰণে যুদ্ধৰ কিছু কৌশল সলনি কৰিছে আৰু মূল যিসমূহ কেন্দ্ৰ আছে সেই কেন্দ্ৰত আঘাত হানিবলৈ চেষ্টা কৰি আহিছে গতিকে ইউক্ৰেইনক এতিয়া ৰাছিয়াৰ এনেধৰণৰ বেলিষ্টিক মিছাইল আক্ৰমণ বা আকাশমাৰ্গেৰে কৰা আক্ৰমণ বা ড্ৰোন আক্ৰমণ ৰোধ কৰিবৰ কাৰণে ৰাছিয়াক এতিয়া বায়ু প্ৰতিৰোধী শক্তি ব্যৱস্থা বিচাৰিছে ইউক্ৰেইনে কাৰণ শক্তিশালী বায়ু প্ৰতিৰক্ষা যদি নহয় তেনেহ'লে কিন্তু ৰাছিয়াৰ সেই আক্ৰমণে দেশখন আৰু অধিক পিছুৱাই নিব কাৰণ কিছুদিনৰ কাৰণে এই যুদ্ধ কিছু স্থিমিত হৈছিল বা বন্ধ হৈ পৰিছিল শেহতীয়াকৈ দেখা গ'ল যে ইউক্ৰেইনে যেতিয়া পুনৰ ৰাছিয়াক আক্ৰমণ কৰিলে লগে লগে কিন্তু ৰাছিয়া পুনৰ মূৰ দাঙি উঠিছে আৰু ৰাছিয়াই পুনৰ ভয়ংকৰ আক্ৰমণ চলাই আহিছে এইবাৰ মিত্ৰ দেশসমূহেও কিন্তু ইউক্ৰেইনক সহায় কৰাৰ বেলিকা কিন্তু তেওঁলোকে মূৰ পুলুকা মৰাহে দেখিবলৈ পোৱা গৈছে কিয়নো বিগত কেইবামাহো ধৰি ইউক্ৰেইনে ৰাছিয়াৰ ওপৰতো ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছিল আৰু সেই আক্ৰমণৰ পিছত ৰাছিয়াৰ পুনৰ আক্ৰমণ চলোৱাত এবাৰ দিশ হেৰাই পৰিছে ইউক্ৰেইন কিয়নো ইউক্ৰেইনৰ হাতত অস্ত্ৰ শস্ত্ৰৰ যে ভাণ্ডাৰ আছিল সেই ভাণ্ডাৰ ইতিমধ্যে শেষ হৈ আহিছে আৰু ইউক্ৰেইনৰ যিমান নিজাববীয়াকৈ অস্ত্ৰ শস্ত্ৰ উৎপাদন কৰে সেই উদ্যোগসমূহ ইতিমধ্যেই ৰাছিয়াৰ বায়ুসেনা বাহিনীয়ে ধ্বংস কৰিছিল বিগত 1.5 বছৰ ধৰি চলি থকা যুদ্ধৰ বাবে আৰু ৰাছিয়াৰ শক্তি উৎপাদনৰ কেন্দ্ৰ বন্ধ হোৱাৰ লগে লগে অন্যান্য যিসমূহ উৎপাদন কেন্দ্ৰ আছিল অস্ত্ৰ শস্ত্ৰ উৎপাদন কেন্দ্ৰ বা গোলা বাৰুদ উৎপাদন সেইসমূহতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু শেহতীয়াকৈ ৰাছিয়াৰ আক্ৰমণক প্ৰত্যুত্তৰ দিব পৰাকৈ ইউক্ৰেইনৰ হাতত নাই পৰ্যাপ্ত গোলা বাৰুদ বা যুদ্ধাস্ত্ৰ যাৰ পৰিপ্ৰেক্ষিতত ইউৰোপীয় দেশসমূহৰ যিসমূহ ইউক্ৰেইনৰ বন্ধু ৰাষ্ট্ৰ বা মিত্ৰ ৰাষ্ট্ৰ বুলি কোৱা হয় সেই ইউৰোপীয় দেশসমূহৰ পৰা সহযোগিতা কামনা কৰিছে বা সহায় বিচাৰিছে অস্ত্ৰ বিচাৰি আমেৰিকাই ইউক্ৰেইনক সহায় কৰি আহিছে অস্ত্ৰ শস্ত্ৰ প্ৰদান কৰি আমেৰিকাই যথেষ্ট অত্যাধুনিক উন্নত অস্ত্ৰ শস্ত্ৰ ইতিমধ্যে ৰাছিয়াৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবৰ কাৰণে প্ৰেৰণ কৰিছিল বেলিষ্টিক মিছাইল প্ৰেৰণ কৰিছিল কিন্তু শেহতীয়াকৈ দেখা গৈছে যে আমেৰিকাৰ যি অস্ত্ৰ সৰবৰাহ আছিল সেয়া কিছু স্তব্ধ হৈ পৰিছে বা কিছু ধিমা গতিত চলিছে গতিকে সেই অস্ত্ৰ যেহেতু ইউক্ৰেইনে লাভ নকৰাৰ বাবে এতিয়া ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে এতিয়া ইউক্ৰেইনৰ কিছু সমস্যাৰ সৃষ্টি হৈছে আৰু এনেধৰণে যদি
ৰাছিয়াই ইউক্ৰেইনক ধাৰাবাহিকভাৱে যদি আক্ৰমণ অব্যাহত ৰাখে তেনেহ'লে কিন্তু ৰাছিয়াক প্ৰত্যুত্তৰ দিব পৰাকৈ ইউক্ৰেইনৰ হাতত কোনো শক্তিশালী অস্ত্ৰ নাই কাৰণ তেওঁলোকে যিসমূহ অস্ত্ৰ শস্ত্ৰ লাভ কৰিছিল সেই অস্ত্ৰ শস্ত্ৰসমূহ আন বৈদেশিক ৰাষ্ট্ৰ বা মিত্ৰ ৰাষ্ট্ৰৰ পৰা লাভ কৰিছিল আৰু দেখা গৈছে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ এইটো সময়ত যথেষ্ট বৰফ পৰে হয় সকলোজনে যথেষ্ট তুষাৰপাত হৈছে আৰু এই সময়তে বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ কাৰণে কিন্তু যথেষ্ট এটা অৰাজকতাৰ পৰিৱেশ সৃষ্টি হৈছে স্বাভাৱিক জনজীৱন ব্যাহত হৈছে আৰু বিদ্যুৎ সংযোগ নোহোৱাৰ বাবে অন্ধকাৰ হৈ পৰিছে সমগ্ৰ খাৰ্কিভ অঞ্চলকে ধৰি কেইবাখনো প্ৰদেশ গতিকে ৰাছিয়াই যদি এই ধৰণে অৰ্থনীতিত আঘাত হানিব পৰাকৈ আক্ৰমণ অব্যাহত ৰাখে তেনেহ'লে কিন্তু খাৰ্কিভকে নহয় ইউক্ৰেইনৰ যথেষ্ট বহু অঞ্চল অন্ধকাৰত ডুব যাব বহু অঞ্চলত যি উন্নয়ন বা উৎপাদনশীল ক্ষমতা থকা উদ্যোগ আছে সেই উদ্যোগসমূহ বন্ধ হৈ পৰিব একেদৰে উৎপাদন ক্ষমতা হ্ৰাস পোৱাৰ লগে লগে ইউক্ৰেইনৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পৰিব আৰু ৰাছিয়াই হয়তো সেইটোৱে বিচাৰি আছে যাৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াই এনেধৰণে এবাৰ শক্তি উৎপাদন কেন্দ্ৰ কল কাৰখানা উদ্যোগ আদিক লক্ষ্য কৰি লৈ আক্ৰমণ চলাই আছে এই সম্পৰ্কত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলি গণ্য কৰিছে যদিও অস্ত্ৰ শস্ত্ৰ প্ৰদান কৰিব নে বা ইউক্ৰেইনক কি ধৰণে সহায় কৰিব ৰাছিয়াৰ বিৰুদ্ধে সেই সম্পৰ্কে কিন্তু কোনো ধৰণৰ কথা কোৱা নাই বা কোনো ধৰণৰ মন্তব্য কৰা নাই আৰু মাত্ৰ এটা মাহ আছে জানুৱাৰীত নতুন ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ ল'ব আৰু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যাব যে নতুন ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পাছত আমেৰিকাই কি স্থিতি গ্ৰহণ কৰে ইউক্ৰেইনৰ বিৰুদ্ধে বা ইউক্ৰেইনৰ সপক্ষে বা ৰাছিয়াৰ বিৰুদ্ধে কাৰণ আমেৰিকা এটা যুদ্ধ হোৱাৰ লগে লগে আমেৰিকাৰ এটা ভূমিকা গ্ৰহণ কৰি আছে মধ্যপ্ৰাচ্যতে হওক বা ইউৰোপীয় দেশসমূহতে হওক গতিকে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতিয়ে কি ধৰণে ৰাছিয়াৰ ক্ষেত্ৰত ইউক্ৰেইনৰ হৈ কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে বা তেওঁলোকৰ নীতি কি থাকিব বৈদেশিক নীতি সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু তেতিয়ালৈ যদি ৰাছিয়াই ধাৰাবাহিকভাৱে বেলিষ্টিক মিছাইল বা দীৰ্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্ৰৰে যদি আক্ৰমণ চলাই থাকে ইউক্ৰেইনত তেতিয়ালৈ কিন্তু ইউক্ৰেইনৰ যি পৰিকাঠামো আছে যি আন্তঃগাঁথনি আছে অৰ্থনৈতিক যি পৰিকাঠামো আছে সেয়া কিন্তু সম্পূৰ্ণৰূপে ধ্বংস হ'ব আৰু ইউক্ৰেইন লাহে লাহে এখন দুখীয়া দেশলৈ পৰিণত হ'ব কিয়নো তাৰ উৎপাদন ক্ষমতা ইতিমধ্যে হ্ৰাস পাইছে জনমূৰিৰ আয় হ্ৰাস পাইছে যুদ্ধৰ বাবে একেদৰে উন্নয়ন সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছে গতিকে ইউক্ৰেইনৰ বাবে কিন্তু এটা বিপদ আহিব পাৰে যদি ৰাছিয়াই পুনৰবাৰ ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখে ইউক্ৰেইনৰ ওপৰত পৰৱৰ্তী সময়ত কি হয় আমেৰিকাৰ বৈদেশিক নীতি কি হয় বা অন্যান্য ইউৰোপীয় ৰাষ্ট্ৰসমূহে ইউৰোপীয়ান ইউনিয়নে কি ধৰণে ইউক্ৰেইনক ৰাছিয়াৰ আক্ৰমণৰ পৰা বচাবলৈ চেষ্টা কৰিব সেই সম্পৰ্কত আমি আপোনালোকক বিস্তৃতভাৱে অধ্যয়ন কৰি আপোনালোকলৈ আমি তথ্য লৈ আহিম চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্টৰ